Hello friends, welcome to my channel H Smart. Ajir এই ক্লাছত মই ৰিজনিংৰ মডেল কোৱেশ্চনৰ পেপাৰৰ 3 নম্বৰ পাৰ্টটো লৈ আহিছো। আশা কৰো আপোনালোকে ভিডিঅটোৰ পৰা উপকৃত হ'ব আৰু উপকৃত হ'লে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি মোৰ পাৰ্ট 1 আৰু পাৰ্ট 2 টো চোৱা নাই ৰিজনিংৰ তেতিয়া হ'লে মই ডেসক্ৰিপচন লিংক দিম, আপোনালোকে এটো চাই ল'ব। এটা আৰম্ভ কৰিছো। এক নম্বৰ প্ৰশ্ন আছে, যদি ৰজক 6821 শ্বেয়াৰক 73456 আৰু প্ৰিছক 961473 হিচাপে কোড কৰা হয়, তেন্তে চাৰ্জৰ কোড কি হ'ব? প্ৰথমে আমি ওটো লিখি লম S E A R C H। এটা S তো আমি যেটা দিয়া আছে মানে রোজ শেয়ার যেটা এনেকৈ দিয়া আছে না এটা কোড কেনেকৈ কোনটো লেটাৰ কেনেকৈ কোড কৰিছে এটা আমি চাই লম। ইয়াতে রোজত S তো কেনেকৈ কোড কৰিছে 3 নম্বৰ আছে, এটো 2 বুলি কোড কৰিছে হয়, এইটো 2, গতিকে S তো কি হ'ব 2। ইটো কেনেকৈ কোড কৰিছে, ইটো কেনেকৈ কোড কৰিছে 1 বুলি কোড কৰিছে হয়, এইটো হেকত আছে রোজটোৰ, ইটো ইয়াতে 6821 ত 1 কোড কৰিছে হয়, গতিকে এইটো 1। এটো কেনেকৈ কোড কৰিছে, এটো শেয়াৰৰ 3 নম্বৰত আছে হয়, 3 নম্বৰ এটো শেয়াৰ এ আছে, আকৌ ইয়াতে 3 নম্বৰত কি আছে 4 আছে হয়, গতিকে কি হ'ল এটো 4। আৰটো কেনেকৈ কোড কৰিছে, আৰটো ৰজতে আছে, এটো কি আছে 6 আছে হয়, শেয়াৰত আছে আৰটো 6 আছে, প্ৰিছৰ আছে 2 নম্বৰত 6 আছে হয়, গতিকে কিমান হ'ব এটো 6 হ'ব। সি তো কেনেকৈ আছে, সি তো শেয়াৰত আছে হয় 7। H তো কেনেকৈ কোড কৰিছে, H তো কোড কৰিছে 3 হয়, শেয়াৰত আছে H তো 2 নম্বৰ লেটাৰটো আছে, শেয়াৰৰ লেটাৰটোৰ কি আছে এতে 3 বুলি কোড কৰিছে হয়, এইটো 3, গতিকে কিমান হ'ল 214673। 214673 কোনটো আছে, অপশন 2 নম্বৰ আছে, গতিকে অপশন 2তে শুদ্ধ উত্তৰ পাইছে বুজি। এইটো 2 নম্বৰ প্ৰশ্নটো আছে, যদি ৰিচাৰ্জক $! যেনেকৈ কোড কৰা হয় লিখা হয়, তেন্তে স্কয়াৰ কি হ'ব? স্কয়াৰটো কেনেকৈ কোড কৰা হ'ব সেইটো আমাক সুধিছে হয়। প্ৰথম আমি কি কৰিম, S C A লেটাৰ কেইটা লিখি লম, A R E। S তো ৰিচাৰ্জৰ S তো আছে হয়, S তো কেনেকৈ বুজাইছে, 3 নম্বৰ কোনটো আছে এক্সক্লেমেশন পইণ্ট হয়, মানে এইটো হৈছে এক্সক্লেমেশন পইণ্ট। C তো কেনেকৈ কোড কৰিছে, C তো এইটো 2 নম্বৰত আছে হয়, শেষৰ পৰা 2 নম্বৰত। আকৌ A তো কেনেকৈ কোড কৰিছে, এটা কিমান নম্বৰ আছে 1 2 3 4 5 নম্বৰ আছে হয়, 5 নম্বৰ আছে, কিন্তু 5 নম্বৰ কোনটো আছে পার্সেন্টেজ 1 2 3 4 5 হয়, পার্সেন্টেজ চিহ্নটো আছে। R তো কেনেকৈ কোড কৰিছে, R তো প্ৰথমতে আছে, R তো ডলাৰ সাইন নোট কৰিছে। আকৌ E তো কেনেকৈ কোড কৰিছে, E তো আছে 2 নম্বৰ হয়, হ্যাশট্যাগ, ইয়াতে আছে 2 নম্বৰ হ্যাশট্যাগ, গতিকে এইটো হৈছে শুদ্ধ উত্তৰটো। ইয়াতে কোনটো আছে I হ্যাশট্যাগ এইটো ডলাৰটো লগত এইটো আছে, অপশন এ তো হৈছে শুদ্ধ উত্তৰ বুজিছে। এইটো 2 নম্বৰ কোৱেশ্চনটো আছে, খালি ঠাইত কি হ'ব দিয়া আছে কি কি DEW, ZAS, VWO, RSK কুৱেশ্চন মাৰ্ক। প্ৰথমে আমি এটা লিখি লম, লিখি ললে আমাৰ সুবিধা হয়, DEW ZAS VWO RSK, শেষত আমি কুৱেশ্চন মাৰ্ক লিখি দিম, কি হ'ব এইটো হয়। এতিয়া D ৰ লগত কি প্লাস অন কৰি আমি E পাও,
আকৌ আমি ডব্লিউটো আমি সিঙ্গলকৈ ৰাখি দিলোঁ হা নেক্সট লগত আমি ৰিলেশ্যনটো উলাই লম এটা ডব্লিউটোৰ লগত ডব্লিউৰ লগত আমি +3 কৰিলে কি পাম z পাম নে হয় u v w x y z হয় x y z গতিকে z পালো +3 করতে v লগত সরি w লগত এটা z এর লগত +1 কৰিলে কি হ'ব a হ'ব হয় আকৌ এই w তোৰ আৰু s এর মধ্যে ৰিলেশ্যনটো কেনেকৈ হ'ব s এর মানে w এর পৰা -4 কৰিলে আমি s তো পাই যাম হয় s t u v w হয় গতিকে কি কৰিছো w এর পৰা -4 কৰতে s পাইছো এতিয়া আকৌ s এর লগত +3 কৰিলে আমি v পাই যাম হয় v এর লগত +1 কৰিলে w আকৌ এটো o তো কেনেকৈ উলিয়াম আগৰে সেম কৰিম s তোৰ পৰা -4 হয় এটা k তো এনেকৈ -4 আৰু o তোৰ লগত +3 কৰিলে r এর লগত +1 কৰিলে s ঠিক তেনেকৈ এবাৰ নেক্সট আমি কেনেকৈ উলাম k এর পৰা কি কৰিম সরি প্ৰথমতে r k এর লগত +3 কৰিলাম k এর লগত +3 কৰিলে কি হ'ব +3 কৰিলে আমি কি পাই যাম n পাম হয় n এর লগত +1 কৰিলে o আকৌ k তোৰ পৰা -4 কৰিলে আমি কি পাম g পাম হয় -4 কৰিছো গতিকে শুদ্ধ উত্তৰ কোনটো n o g অপচন বি তো হৈছে শুদ্ধ উত্তৰ পাইছে বুজিখিনি 4 নম্বৰ কোৱেশ্চনটো আছে এটা নিৰ্দিষ্ট কোড ভাষাত কম্পিউটাৰক r f u v q n p c হিচাপে লিখা হয় এই কোড ভাষাত মেডিসিনক কেনেকৈ লিখা হ'ব প্ৰথম আমি কম্পিউটাৰটো লিখিলাম c o m p u t e r কেনেকৈ লিখিছে r f u v q n p c হয় এনেকৈ লিখিছে এটা চাব যে কম্পিউটাৰ ওয়াৰ্ডটোৰ যেটো প্ৰথম c টো আছিল হেটো কি আছে শেষত গৈছে আৰু যেটো কম্পিউটাৰ ওয়াৰ্ডটোৰ শেষত আছিল হেটো কোড কৰোতে কি হৈছে প্ৰথমতে আহিছে বাকি আকৌ কি কৰিছে ইয়াতে যেটো o তো আছে নহয় o তোৰ লগত +1 কৰিলে কি হ'ব p হ'ব হয় এই p তো কি কৰিছে শেষত লৈ গৈছে ইয়াতে আকৌ e তো যেটো আছে e তোৰ লগত +1 কৰিলে কি হয় f হয় হেটো সেকেন্ডত লৈ গৈছে ইয়াতে m এর লগত +1 কৰিলে n হয় হেটো ইয়াতে লৈ গৈছে হয় পাইছে বুজিখিনি কেনেকুৱা কৰিছে মানে এনেকুৱা গোটেই লেটাৰটো তেনেকুৱা কৰিছে আমি মেডিসিন ওয়ার্ডটো তেনেকৈ কৰিম m e d i c i n e প্ৰথম কি কৰিম আমি এটা দিলৈছো বাৰু প্ৰথম যেটো m তো আছে m তো আমি শেষত লিখিম e তো যেটো লাষ্টৰ লেটাৰটো আছে হেটো আমি প্ৰথমতে লিখিম আকৌ ইয়াৰে e তোৰ লগত +1 কৰিলে কি হ'ব f হ'ব কিন্তু এই f তো আমি ক'ত লিখিম শেষৰ পৰা লিখি আহিম নেক্সট আছে কি d তো আছে d লগত +1 কৰিলে e i লগত +1 কৰিলে j c লগত +1 কৰিলে d i লগত +1 কৰিলে আকৌ j আকৌ n লগত +1 কৰিলে o হয় আৰু কি পালো e o j d j e f m কোনটোত আছে এটা অপশন ডি আছে গতি অপশন ডি টো আছে শুদ্ধ উত্তৰ পাইছে বুজি এটো পাঁচ নম্বৰ প্ৰশ্নটো আছে এই শব্দবোৰ বৰ্ণানুক্ৰমিক ক্ৰমত সজাই শেষত অহাটো চিনাক্ত কৰা এতে পাঁচটা লেটাৰ দিয়ে পাঁচটা ওয়ার্ড দিয়া আছে
abandon, actuate, accumulate, equate, achieve এই পাঁচটা দিয়া আছে এটা কি কৰিব লাগে বৰ্ণানুক্ৰমত সজাই শেষত যেটো আহে যেটো আমি ডাঙৰ বুলি কম আৰু ইয়াতে সেইটো আমি উলিয়াব লাগে এটা বৰ্ণানুক্ৰম মানে কি আমি abcd খন জানো হয় a b c d এনেকৈ যেটো থাকিব নহয় ইয়াতে কোনটো ডাঙৰ d তো ডাঙৰ গতিকে a তোৰ লগত যদি d থকা এটা পাও মানে word এটা তেতিয়াহলে কি হ'ব এইটো ডাঙৰ হ'ব এনেকৈ ধৰা হ'ব এইটো তো তেনেকৈ এটা দিয়া আছে ইয়াতে সাম প্ৰথমে কি abandon ডট কি আছে গোটেইটা word ইয়াতে a ৰে আৰম্ভ হৈছে হয় নেক্সট ইয়াতে কি আছে সেকেন্ড লেটাৰটো ইয়াতে b আছে ইয়াতে c আছে বাকি সাইডত c আছে গতিকে এইটো word নহয় এতিয়া কি সাম আমি 3 নম্বৰ লেটাৰটো সাম 3 নম্বৰ লেটাৰটো যেটো actuateত কি আছে t আছে ইয়াতে c আছে গতিকে এইটো নহয় ইয়াতে q আছে q তো কি আছে টিতকৈ সৰু আছে এইটো নহয় আকৌ 5 নম্বৰত কি আছে h আছে এইটো নহয় গতিকে শুদ্ধ উত্তৰ কোনটো মানে সকলোতকৈ ডাঙৰ কোনটো হ'ব অপচন 2 actuate গতিকে ইয়াতে শুদ্ধ উত্তৰ কোনটো অপচন a তো হৈছে শুদ্ধ উত্তৰ ওপৰে আৰু 2 নম্বৰটোত actuate যেটো আছে সেইটো আছে শুদ্ধ উত্তৰ হেতু ডাঙৰ হ'ব মানে হেকত আহিব এটা 6 নম্বৰ বস্তুটো আছে kmf single is to lLh double is to rms single is to question mark এটা অপশন সাইড আছে অপশন সাইডৰ কোনটো শুদ্ধ উত্তৰ হয় আমি উলিয়াব লাগে প্ৰথমে আমি কি কৰিম এটো লিখিলাম হা kmf single is to lLh double is to rms single is to আমি এখানে উলিয়াব লাগে হেকৰটো এটা k লগত l ৰ আমি ৰিলেশনটো কেনেকৈ পাম k plus 1 কৰিলে আমি l পাম আকৌ m ৰ লগত -1 কৰিলে আমি l পাই যাম নেক্সট থাকিলে কি f থাকিলে f ৰ লগত +2 কৰিলে fgh হয় h পাই যাম এতিয়া নেক্সট দিয়া আছে কি r দিয়া আছে গতিকে r ৰ লগত কি কৰিব লাগিব +1 কৰিব লাগিব r ৰ লগত +1 কৰিলে কি হ'ব s হ'ব হয় আকৌ m ৰ লগত -1 কৰিলে আমি এটোত পালোই আগতে হয় m ৰ লগত -1 কৰিলে আমি কি পাও আমি l পাও এটা -1 আকৌ s ৰ লগত +2 কৰিলে কি পাম u পাই যাম +2 কৰিলে হয় গতিকে শুদ্ধটো কোনটো s l u কোনটো আছে অপচন বি আছে গতিকে অপচন বি টো হৈছে শুদ্ধ উত্তৰ প্ৰশ্নটো এইটো আপোনাৰ কাৰণে দিছো ইয়াতে আছে 9:80 double is to 100 single is to question mark অপচন এ আছে 901 অপচন বি আছে 1009 অপচন সি আছে 9889 অপচন ডি আছে 489 মানে 9999 এৰে শুদ্ধ উত্তৰ কোনটো হয় সেইটো মোক আপোনালোকে কমেন্ট কৰিব 8 অৱস্থাত আছে খালি ঠাইত কি হ'ব সেইটো আমি উলিয়াব লাগে দিয়া আছে 121 225 361 হয় 121 আছে 225 361 হয় 121 মানে কিমান 11 স্কয়াৰ হয় 225 মানে 15 স্কয়াৰ মানে ইয়াতে 11 ৰ লগত +4 কৰিছে হয় 15 পাইছে 15 ৰ লগত +4 কৰিলে কিমান হ'ব 19 ৰ স্কয়াৰ 361 গতিকে এনসাৰটো কি হ'ব সেইটো মোক আপোনালোকে কমেন্ট কৰিব নম্বৰ বস্তুটো আছে প্ৰশ্ন চিহ্নৰ ঠাইত কি হ'ব সেইটো আমি উলিয়াব লাগে দিছে কিমান 915551 364 টোটাল আছে ইয়াতে সেকেন্ডত আছে এইটোত আছে 56543 আৰু আছে 246 টোটাল আছে 789 নেক্সট 3 নম্বৰত আছে 863 ওপৰত আছে মাজত কোৱেশ্চন মাৰ্ক এইটো কোৱেশ্চন মাৰ্ক আৰু টোটাল আছে 241 এইটো আমি এটা কেনেকৈ উলিয়াম এটা প্ৰথমে কি কৰিব যেটো 915 টো আছে ডাইৰেক্ট লিখি দিব 915 মাইনাস কি কৰিব 364
আৰু যেটো 364 টো আছে এটো আমি মাইনাস কৰি দিম মাইনাস কৰি দিলে আমি কিমান পাম 1 5 5 পাই গলো হয় তাৰমানে কি হল এটো মাজৰটো আমি পাই গলো ৰে নেক্সট টো কৰিছাম তেনে কয় 7 8 9 মানে তোৰ যেটো ডাঙৰ থাকে হেতৰ পৰা আমি সৰুটো মাইনাস কৰি দিম হা 7 8 9 5 4 3 কিমান হ'ব 6 4 2 246 সেকেন্ড পাই গলো না এটা 3 নম্বৰটো কেনেকৈ হ'ব 863 minus 241 দেখি হ'ব এটো 2 2 আর এটো থাকিব 6 622 গতিকে কোনটো আছে শুদ্ধ উত্তৰ অপচন বি আছে শুদ্ধ উত্তৰ পাইছে বুজি এটো 10 নম্বৰটো আছে বাকিবোৰতকৈ যেটো শব্দ বেলেগ হেটো বাছি লওক এটা আপোনালোকৰ কাৰণে দিছো মই কোৱেশ্চনটো অপচন এ আছে পটাছিয়াম অপচন বি আছে সিলিকন অপচন সি আছে জিৰকনিয়াম অপচন ডি আছে গেলিয়াম এৰে শুদ্ধ উত্তৰ কোনটো হয় হেটো মোক আপোনালোকে কমেন্ট কৰিব তো বন্ধুসকল এতিয়ালৈ ইমানে ৰাষ্ট্ৰৰ পৰা যদি আপোনালোকে উপকৃত হৈছে তেনলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব ধন্যবাদ